যোৰহাট হোলোঙাপাৰাত সম্পূৰ্ণ হৈ উঠিছে 125 ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তি। লাচিত মৈদামত নিৰ্মাণ কৰা হৈছে মহাবীৰ লাচিতৰ বিশালাকায় প্ৰতিমূৰ্তি। 150 কোটি টকা ব্যয়েৰে ক্ষিপ্ৰগতিত নিৰ্মাণ কাৰ্য চলিছে লাচিত মৈদাম সাংস্কৃতিক প্ৰকল্পৰ। অহা ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব লাচিত মৈদাম সাংস্কৃতিক প্ৰকল্প। এতিয়া লাচিত মৈদাম সাংস্কৃতিক প্ৰকল্পৰ এয়া আমি আপোনালোকক দেখুৱাইছোঁ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে আৰু মাজত মাত্ৰ কেইটামান দিন তাৰ পিছতে এই প্ৰকল্পৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গতিকে এই কেইটা দিন বাকী থকা অৱস্থাত যিসমূহ কাম বাকী ৰৈ গৈছে সেই আটাইবোৰ কাম শেষ কৰিবৰ বাবে এতিয়া নিৰ্মাণকাৰী সংস্থা দিনে ৰাতিয়ে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। এইটো বীৰ লাচিতৰ বিশালাকায় প্ৰতিমূৰ্তি আমি আপোনালোকক দেখুৱাইছোঁ। 125 ফুট উচ্চতাৰ সেই প্ৰতিমূৰ্তিয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৱে। গোলাঘাটৰ যোৰহাটৰ হোলোঙাপাৰাৰ সেই লাচিত মৈদামৰ পৰা আমি কিছু পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ সাংবাদিক ৰিজু কুমাৰ শইকীয়াৰ জৰিয়তে। হয় চাওক, সমগ্ৰ দেশবাসীৰ ওচৰত লাচিতৰ যি শৌৰ্য বীৰ্য সেই শৌৰ্য বীৰ্য প্ৰদৰ্শন কৰিবৰ বাবে বা প্ৰচাৰ কৰিবৰ বাবে ইতিমধ্যে অসম চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ দেখা গৈছিল যে দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ বা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছিল লাচিত বৰফুকনৰ যি শৌৰ্য বীৰ্য দেশবাসীৰ আগত প্ৰদৰ্শন কৰিবৰ বাবে জনাবৰ বাবে। আৰু সমান্তৰালভাৱে অসম চৰকাৰে প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষে যোৰহাট জিলাৰ ঐতিহাসিক যি লাচিতৰ মৈদাম আছিল, হোলোঙাপাৰাস্থিত যি মৈদাম আছিল, সেই মৈদামত প্ৰায় 150 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি লাচিতৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল। আৰু সেই প্ৰতিমূৰ্তি অহা ফেব্ৰুৱাৰী মাহৰ মাজভাগত সেই প্ৰতিমূৰ্তি উন্মোচনৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু সেই উন্মোচনৰ প্ৰাক মুহূৰ্তত দেখা গৈছে, এই মুহূৰ্তত মোৰ সহযোগীয়ে দেখুৱাইছে যে লাচিত মৈদামৰ প্ৰাংগণত যি 150 কোটি টকা ব্যয় সাপেক্ষে যি লাচিতৰ যি প্ৰকল্প, সেই প্ৰকল্প স্থাপনৰ এই স্থানত ইতিমধ্যে লাচিতৰ বৃহদাকাৰ যি প্ৰতিমূৰ্তিৰ কাম প্ৰায় 90% কামে ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু এনেদৰে বিভিন্ন ধৰণৰ কাম কাজ ইতিমধ্যে অব্যাহত আছে। আৰু এই মুহূৰ্তত অসম চৰকাৰৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত আছিল যে লাচিতৰ যি শৌৰ্য বীৰ্য লাচিতৰ শৌৰ্য বীৰ্য সমগ্ৰ দেশবাসীৰ লগতে বিশ্বৰ দৰবাৰত যাতে প্ৰতিষ্ঠা হয়, তাৰ মানসেৰে এই পদক্ষেপ গ্ৰহণ কৰিছিল। এই সমগ্ৰ কাৰ্যসূচীৰ সৈতে জড়িত কৰ্মৰাজিৰ সৈতে জড়িত এগৰাকী ব্যক্তি মোৰ সৈতে উপস্থিত আছে। মই তেওঁৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। লাচিতৰ প্ৰতিমূৰ্তি ইতিমধ্যে নিৰ্মাণৰ প্ৰস্তুতি প্ৰায় 90% হৈছে। মোতকৈ বেছি হৈছে, এইটো 100% ক'ব পাৰে। অলপ 2-4 দিন কৰিলে আমাৰ টেচুৰ কামটো কমপ্লিটে হ'ব। বাকী ইয়াত দিনে ৰাতি কাম হৈ আছে, 24 আৱাৰ্ছ কাম বহুত ভাল হৈ আছে। এইটো উদ্বোধনৰ কিবা আপোনালোকৰ কিবা নিৰ্দেশনা আহিছে নেকি? কেতিয়া হ'ব? আমাৰ PM প্ৰগ্ৰাম এটা আছে, এইটো ডেটটো এতিয়া মই কনফাৰ্ম ক'ব নোৱাৰিম। এইটো আমাৰ হায়াৰ অথৰিটি জানিব। বাকী কাম ভালকে হৈ আছে। কিমান মানুহ ইয়াত জড়িত হৈ আছে? ইয়াত 1000 মান শ্ৰমিক কাম কৰি আছে, দিনে ৰাতি কৰি আছে। এই মুহূৰ্তত তৎপৰতা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে যিটো ফেব্ৰুৱাৰী মাহৰ সেই মাজভাগতে এই প্ৰতিমূৰ্তি উন্মোচনৰ কথা আছে, এইটো ষ্টাৰ্টিঙৰ পৰাই পুৰা স্পীডত কাম হৈ আছে। এইটো CM ছাৰে প্ৰত্যেক মাহতে এবাৰকৈ আহি ভিজিটিং কৰে। এইটো ষ্টাৰ্টিঙৰ পৰা কামটো 1000 লেবাৰ দি এইটো ৱাৰ্কটো আমি আপোনালোকক এয়া যোৰহাটৰ হোলোঙাপাৰাৰ সেই লাচিত মৈদামৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱালোঁ। এতিয়া এইদৰেই পূৰ্ণগতিত কাম চলিছে। ফেব্ৰুৱাৰীত এই সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধনী অনুষ্ঠান, যি অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী।